যোৰহাট ষ্টেডিয়ামত আজি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ মাংগলিক কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে ইয়াৰ আমঠু জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ ওলাই অহা পৰিলক্ষিত হয়। তাৰ বিপৰীতে ৰাজ্যৰ ভিন ভিন প্ৰান্তত জুবিন অনুৰাগীয়ে অনুষ্ঠিত কৰিছে বিশেষ বিশেষ কাৰ্যসূচী। একেদৰে জুবিন গাৰ্গৰ শান্তি কামনাৰ্থে দক্ষিণ কামৰূপ কলাবাৰী সমষ্টিৰ অন্তৰ্গত হুৰাপাৰ্ট সৃষ্টি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল বিশেষ কাৰ্যসূচী। নাম প্ৰসংগ, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি প্ৰদান, মাংগলিক কাৰ্যসূচী কৰাৰ লগতে সৃষ্টি যুৱ সংঘই জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰিলে বৃক্ষ। প্ৰতি বছৰে জুবিন গাৰ্গৰ স্মৃতি দিৱস উদযাপন কৰাৰো পৰিকল্পনা হাতত লৈছে সৃষ্টি যুৱ সংঘই। আমাৰ বাবে অতি শোকৰ খবৰ, অতি দুখজনক খবৰ যে অসমৰ হাৰ্টথ্ৰব বুলি কোৱা হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, লগতে অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ প্ৰায় আটাইবোৰ দেশৰেই তেখেতক নয়নৰ মণি বুলিও কোৱা হয়। সুৰেৰে, কথাৰে, গানৰ ছন্দেৰে, অভিনয়, এই আটাইবোৰ দিশ সামৰি যি মায়ামুগ্ধ কৰি ৰাখিছিলে সেই জুবিন দা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল। যোৱা 19 তাৰিখে তেখেতৰ মৃত্যুৰ লগে লগে যেন অসমৰ আকাশৰ পৰা এটা তৰা হেৰাই গ'ল, পৃথিৱীৰ পৰা এটা যেন ছন্দ হেৰাই গ'ল, গীতৰ সুৰৰ লগতে মানৱতাৰো যেন ক'ৰবাত এটা পতন ঘটিল। আৰু তেখেতৰ সেই খবৰ পোৱাৰ লগে লগে আমি ভুৰাপাৰত নতুনকৈ এটা আৰম্ভ কৰিছিলোঁ গ্ৰুপ, সৃষ্টি গ্ৰুপ বুলি। সৃষ্টি গ্ৰুপেই সৃষ্টি সংঘ, সেই সৃষ্টি সংঘই আমি প্ৰথম দিনাৰ পৰাই তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে, আজিৰ দিনলৈকে বন্তি প্ৰজ্বলনেৰে আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আহিছোঁ। আৰু আজি আমি তেখেতৰ স্মৃতিত এই মাংগলিক অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছোঁ। গতিকে ইয়াতে আমি অঞ্চলৰো কিছু কিছু ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ সদস্যসকলে তেওঁলোকৰ জুবিনদাৰ প্ৰতি যিটো শ্ৰদ্ধা, জুবিনদাৰ প্ৰতি যিটো ভক্তি, জুবিনদাৰ আদৰ্শৰ প্ৰতি যিটো তেওঁলোকৰ আদৰ্শটোক জীয়াই ৰখাৰ কাৰণে তেওঁলোকৰ যিটো উৎসাহ, সেইটো দেখি আচলতে ভাল লাগিছে। আৰু এইটো দেখি এটা কথা ক'ব পাৰোঁ যে জুবিন দা আচলতে নমৰে, জুবিন গাৰ্গ নমৰে, তেওঁ মৰিব নোৱাৰে। তেখেত জীয়াই থাকিব মানুহৰ মাজত, আমাৰ মাজত। আৰু তেখেতৰ স্মৃতিটি যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তেনেকুৱা এটা দৃষ্টিভংগী আগত ৰাখি আমি ইয়াতে এটি বৃক্ষ ৰোপণ কাৰ্যসূচী ৰাখিছিলোঁ। ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচীটো হৈ গৈছে। আৰু আমি প্ৰত্যেক বছৰে জুবিনদাৰ মৃত্যুৰ দিনটো আমি স্মৃতি দিৱস হিচাপে পালন কৰিম বুলি আমি আমাৰ যিটো সৃষ্টি গ্ৰুপে, সৃষ্টি সংঘই প্ৰত্যেক বছৰে 19 ছেপ্টেম্বৰৰ দিনটো আমি বিশেষ স্মৃতি দিৱস হিচাপে পালন কৰাৰ কাৰণে আমি উদ্যোগ লৈছোঁ। গতিকে এইখিনিয়ে আৰু। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.